এনডিবি বিলাকৰ জীৱন তেখেতসকলে আন্দোলন কৰিছিল জাতিৰ কাৰণে জংগলত থাকি এতিয়া জীৱনৰ কাৰণে জেলত থাকি যুঁজিব লগা হৈছে মোৰ ভাষণ দি গৈছে আৰু ৰাইজৰ আগত তেখেতসকলে কৈ গৈছে যে বিটাৰ একদৰ দফা কমসে কম 82% সম্পূৰ্ণ হৈছে বুলি তেখেতে ৰাইজৰ ওচৰত জনাইছে অঞ্জলি বাইদেউৰ নেতৃত্বত যে নতুন ৰাষ্ট্ৰীয় দল গঠন কৰিছে কি কাৰণত গঠন কৰিব লগা হৈছে দুই তিনজন মানুহে ভালকে জানে এজন হল বিশ্বজিৎ দৈমাৰী স্যাৰ এজন হল প্ৰমোদ বড়ো স্যাৰ নাই কোনো লিডাৰক মই গালি দিয়া নাই আৰু প্ৰয়োজন নাই কিন্তু এটা কথা যোনে এই ছাত্ৰ সংগঠনে হওক কোনবা সংগঠনত থাকি ৰাজনীতিকৰ যি ৰোল কৰিছে তেখেতসকলকে মই মাজে মাজে কৈ আহিছো তেখেতসকলে ছাত্ৰ সংগঠনৰ নামত ৰাজনীতিকৰ পলিটিক্সৰ যদি ৰোল কৰিছে কথা কৈছে এই কাৰণেহে তেখেতসকলক মই ক'ব লগা হৈছে বাকি মই কোনো সমালোচনা কৰা নাই আৰু কৰিব লগা দৰকাৰ নাই কোনো লিডাৰক মই গালি দিয়া নাই আৰু প্ৰয়োজন নাই কিন্তু এটা কথা যোনে এই ছাত্ৰ সংগঠনে হওক কোনবা সংগঠনত থাকি ৰাজনীতিকৰ যি ৰোল কৰিছে তেখেতসকলকে মই মাজে মাজে কৈ আহিছো তেখেতসকলে ছাত্ৰ সংগঠনৰ নামত ৰাজনীতিকৰ পলিটিক্সৰ যদি ৰোল কৰিছে কথা কৈছে এই কাৰণেহে তেখেতসকলক মই ক'ব লগা হৈছে বাকি মই কোনো সমালোচনা কৰা নাই আৰু কৰিব লগা দৰকাৰ নাই মাননীয় অমিত শাহে কৈছিল বিটাৰ দফাবিলাক 80% কাম কৰা হল বুলি আপুনি কি ক'ব ইয়াৰ মই যোৱা কেইদিনমান আগত মই কৈছিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো কনফাৰেন্সত মাননীয় বিজেপি লিডাৰ অমিত শাহ ডাঙৰীয়াই কোকৰাঝাৰত আহিছিল তেখেতে বিৰাট ডাঙৰ ভাষণ দি গৈছে আৰু ৰাইজৰ আগত তেখেতসকলে কৈ গৈছে যে বিটাৰ একদৰ দফা কমসে কম 82% সম্পূৰ্ণ হৈছে বুলি তেখেতে ৰাইজৰ ওচৰত জনাইছে হাজাৰ হাজাৰ মানুহ বা ৰাইজৰ মাজত এই 82% যেটো সাকসেস হৈছে কাম কৰাটো সম্পূৰ্ণ হৈছে ইয়াতেতো প্ৰমাণ আছে এই প্ৰমাণৰ যেটো কপি যেটো সত্যতা বাস্তৱতা এই কপিটো তেখেতে নিশ্চয় কৈ গৈছে যে ৰাইজক বিলাবৰ কাৰণে ৰাইজকটো দিব লাগিব 82% কি হৈছে ওসাকে এটো ৰাইজক দিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া তাত এটা কপি আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এটা কপি ইউজি ব্ৰহ্ম ডাঙৰীয়া তাত এটা কপি আৰু নিখিল বড়ো ছাত্ৰ সন্থাত এটা কপি তেখেতসকলে দি গৈছে আৰু এই কপিত ৰাইজৰ আগত বিলাই দিব লাগিব আৰু ৰাইজক জনাব লাগে বুলি তেখেতসকলে দি গৈছে কিন্তু দুৰ্ভাগ্যজনক তেখেতসকলে সমালোচনা কৰাটো মই শুনিছো যে ৰাইজে হুদিলেহে আমি দিম এটো এনে দিব নোৱাৰো যেটো 82% সাকসেস হোৱা যেটো বাস্তৱতা পেপাৰ ডকুমেন্টস কপি এটো ৰাইজক দিব লাগে না নালাগে অন্যতা জাতিবিলাকটো নিশ্চয় চাব আমাৰ সম্প্ৰদায় আমাৰ জাতিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপি চৰকাৰে কি সম্পূৰ্ণ কৰিলে 82% আমাৰ আছে না নাই তো নিশ্চয় চাব বিচাৰিব তাৰ কাৰণে ৰাইজক দিয়াটো মই মানে ভাল বুলি ভাবিছো বিটিআৰ দফৰ যিখিনি এজেন্ডা আছিল মানে এখন আমি দেখাব পেলাইছো চোনফালে আপোনাৰ ধেমাজি সোণৰপুৰ ফালে যদি হিমাবাৰ কথা আছিল একেলগে মানে বেয়া পাই আছে আমাক মানে এতিয়ালৈকে কিও মানে তেতে ইনক্লুড নকৰিলো না তেখেতৰ কি কয় প্লাছ ইয়াৰ লগত এবিপি বুলি এটা নতুনকে জন্ম এটা পাৰ্টি সৃষ্টি হ'ল কাৰণটো কি কিও কাৰণে এইটো সৃষ্টি হ'ল মই যোৱা পৰীক্ষিও কৈছিলো যে ইবোৰ কাৰণে অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড এই কাৰণে সৃষ্টি হৈছে বিচাৰ একদৰ দফাবিলাক সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে নিশ্চয় এই ৰাজনীতি নতুন দল গঠন কৰিছে কিন্তু সঁচা অৰ্থত সঁচাকে আৰু ফুল্লি সম্পূৰ্ণ ক'ব পৰা তিনিজন মানুহে এই ব্যক্তি আছে তেখেতসকলে সম্পূৰ্ণ জানে বেলেগ মানুহ বেলেগ অন্যথা মানুহে একো নাজানে তেখেতসকলে সঁচাকে কিয় ৰাজনীতিক নতুন গঠন কৰিবলৈ হৈছে মাননীয় অঞ্জলি বাইদেউৰ নেতৃত্বত যে নতুন ৰাষ্ট্ৰীয় দল গঠন কৰিছে কি কাৰণত গঠন কৰিব লগা হৈছে দুই তিনজন মানুহে ভালকে জানে এজন হল বিশ্বজিৎ দৈমাৰী স্যাৰ এজন হল প্ৰমোদ বড়ো স্যাৰ এজন হল আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাত যিবিলাক এই সভাপতি আছে সেক্ৰেটাৰী প্ৰেচিডেণ্ট তেখেতসকলে জানে তেখেতসকলৰ বাহিৰে কোনোৱে নাজানে কি কাৰণত নতুন ৰাষ্ট্ৰীয় দল গঠন কৰিব লগা হৈছে
তেখেতসকলৰ ওচৰত যাই সুধিলে সম্পূৰ্ণ গম পাব কি কাৰণত নতুন ৰাজনৈতিক দল গঠন কৰিব লগা হৈছে। এতিয়া চাওক, জেলত থকা আৰু এই জংঘলত থকা আৰু কাৰাগাৰত থকা কি পাৰ্থক্য হ'ল না? NDB বিলাকৰ জীৱন, তেখেতসকলে আন্দোলন কৰিছিল জাতিৰ কাৰণে জংঘলত থাকি, এতিয়া জীৱনৰ কাৰণে জেলত থাকি যুঁজিব লগা হৈছে। এতিয়া পাৰ্থক্য আপোনালোকে কওক হা? জেলত থকা আৰু জংঘলত থকা কি পাৰ্থক্য থাকিল? আসাম গভৰ্ণমেণ্টে এনেকুৱা কৰিব নালাগিছিল, বিটিআৰ গভৰ্ণমেণ্ট এনেকুৱা কৰিব নালাগিছিল। এতিয়াতো মন্ত্ৰী হ'ল, MP হ'ল, MLA হ'ল, মিনিষ্টাৰ হ'ল। ওলাও আনক, ৰঞ্জনৰ কথা কওক, NDBৰ কথা দিল্লীত কওক, ৰঞ্জনৰ কথা NDBৰ কথা ষ্টেটত কওক। ষ্টেটত মিনিষ্টাৰ আছে, MLA আছে, দিল্লীত ক'বৰ কাৰণে MP আছে 2জন, আছে না নাই? এতিয়া MP হ'ব নোৱাৰিলেতো দায় হলা হয়, MLA হ'ব নোৱাৰিলেতো দায় হলা হয়, আৰু মিনিষ্টাৰ হ'ব নোৱাৰিলেতো দায় হলা হয়, হয় না নহয়? এতিয়া সম্পূৰ্ণ হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়া CM হ'ল, BTRৰ মুৰব্বী হ'ল, এতিয়া কৰক। এক্সিটিভবিলাক কৈ আছে আমাক মানে একে সময়ত চোৱা নাই ৰুলিং পাৰ্টিয়ে, ইয়াৰ কাৰণে আমি এনেকুৱা হ'ব লগা বাধ্য হৈ গ'ল বুলি কৈছে। কোনে কৈছে? এক্সিটিভবিলাক বেয়া পাই আছে, আমাক একে সময়তে UPP চৰকাৰে চোৱা নাই বুলি কৈ আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? কাৰণটো কি? তেখেতসকলে সংগ্ৰাম কৰি আছে তেখেতসকলে সুপ্ৰিম চেক্ৰিফাইচ কৰাটো সকলোৱে জানে। তেখেতসকলে টকা পইচা নিজৰ সম্পত্তি বিচৰা নাই। সবচে নাম্বাৰ 1 যিটো কাৰাগাৰত এতিয়ালৈকে আবদ্ধ হৈ আছে, তেখেতক মুকলি আকাশৰ তলত আনক, বাকী একো নালাগে বুলি কৈ আছে না কোৱা নাই? কৈ আছে একোতো নালাগে, কি লাগে? চবেই দেখোন কাম কৰি আছে। তেখেতসকলৰ যিটো নাম্বাৰ 1 পইণ্ট, জেলত থকা গোটেই কেডাৰ্ছবিলাকক ৰঞ্জন ডিমাৰীৰ লগত ওলাই আনিলে তেখেতসকলৰ সম্পূৰ্ণ হ'ব। আৰু এক্সগ্ৰেছিয়া হওক, কোনোবা মাৰ্টিয়াৰ ফেমিলিৰ হওক, টকা পইচাটো এইটো ছেকেণ্ডাৰী কথা, সেইবিলাকতো পোৱা নাই, এইবিলাকৰ কাৰণে নিশ্চয় এই নতুন পাৰ্টি নিশ্চয় গঠন কৰিব লগা হৈছে বুলি লাষ্ট এটা কোৱেশ্যন কৰিব বিচাৰোঁ। ৰাইজসকলে কৈ আছে যদি এনেকুৱা কৰি থাকে আমাৰ ব্ৰিটিছৰ যিখিনি ভোট পাব লাগে, ভোটটো ছিঙি যাব, লাষ্টত BJP ৰাজা হ'ব বুলি কৈ আছে। BJP চিটখন ল'ব, UPP নাথাকিব, BPO নাথাকিব বুলি কৈছে। এইটো কি কয় আপুনি? আমি তেনেকুৱা অনুভৱ কৰা নাই। আমি চাওক, BJP UPPৰ লগত আছে। আপোনালোকে চাওক, এই ওদালগুৰিৰ যিটো MLA ছেগমেণ্ট, BJPৰ মন্ত্ৰী, MLA, MP, মিনিষ্টাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ওদালগুৰিত আহিছে, কেম্পেইন কৰিছে। ওদালগুৰি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ সমষ্টি কোনে জিকিছে? আমি জিকিছে না জিকা নাই? আমি জিকিছোঁ। কোকৰাঝাৰৰ লোকসভাত ইমান ডাঙৰ বিশাল ভয়ংকৰ ইমান ডেঞ্জাৰ কেম্পিং হ'ল। লৰেন্স ইছলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰাইট হেণ্ড, তথাপিও জিকিব পৰা নাই MLA ছেগমেণ্টত। তাতে আমি অনুভৱ নকৰোঁ, আমি দুৰ্বল নাই, যিমান যি আহিলেও আমি জিকিম। কোনোবা যদি ষড়যন্ত্ৰ কৰিলেও, মই যোৱা কেইদিনমান আগত মই কৈছিলোঁ, নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো কনফাৰেন্সত মাননীয় BJP লিডাৰ অমিত শ্বাহ ডাঙৰীয়াই কোকৰাঝাৰত আহিছিল। তেখেতে বিৰাট ডাঙৰ ভাষণ দি গৈছে, আৰু ৰাইজৰ আগত তেখেতসকলে কৈ গৈছে যে BTR একদৰ দফা কমচে কম 82% সম্পূৰ্ণ হৈছে বুলি তেখেতে ৰাইজৰ ওচৰত জনাইছে, হাজাৰ হাজাৰ মানুহ বা ৰাইজৰ মাজত। এই 82% যিটো ছাকচেছ হৈছে, কাম কৰাটো সম্পূৰ্ণ হৈছে, ইয়াতেতো প্ৰমাণ আছে। এই প্ৰমাণৰ যিটো কপি, যিটো সত্যতা, বাস্তৱতা, এই কপিটো তেখেতে নিশ্চয় কৈ গৈছে যে ৰাইজক বিলাবৰ কাৰণে, ৰাইজকতো দিব লাগিব। 82% কি হৈছে সঁচাকৈ, এইটো ৰাইজক দিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া তাত এটা কপি, আৰু বিশ্বজিৎ ডিমাৰী ডাঙৰীয়া তাত এটা কপি, UG ব্ৰহ্ম ডাঙৰীয়া তাত এটা কপি, আৰু নিখিল বড়ো ছাত্ৰ সন্থাত এটা কপি তেখেতসকলে দি গৈছে। আৰু এই কপিত ৰাইজৰ আগত বিলাই দিব লাগিব আৰু ৰাইজক জনাব লাগে বুলি তেখেতসকলে দি গৈছে। কিন্তু দুৰ্ভাগ্যজনক, তেখেতসকলে সমালোচনা কৰাটো মই শুনিছোঁ যে ৰাইজে সুধিলেহে আমি দিম, এইটো এনে দিব নোৱাৰোঁ। যিটো 82% ছাকচেছ হোৱা যিটো বাস্তৱতা, পেপাৰ, ডকুমেণ্টছ, কপি, এইটো ৰাইজক দিব লাগে না নালাগে? অন্যতা জাতিবিলাকতো নিশ্চয় চাব,
আমাৰ সম্প্ৰদায় আমাৰ জাতিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপি চৰকাৰে কি সম্পূৰ্ণ কৰিলে 82% আমাৰ আছে না নাই এইটো নিশ্চয় চাব বিচাৰিব তাৰ কাৰণে ৰাইজত দিয়াটো মই মানে ভাল বুলি ভাবিছোঁ মই যোৱা পৰহিও কৈছিলোঁ যে এইবোৰ কাৰণে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এই কাৰণে সৃষ্টি হৈছে বিচাৰ একদৰ দফাবিলাক সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে নিশ্চয় এই ৰাজনীতি নতুন দল গঠন কৰিছে কিন্তু সঁচা অৰ্থত সঁচাকে আৰু একদম ফুল্লি সম্পূৰ্ণ ক'ব পৰা 3জন মানুহে এই ব্যক্তি আছে তেখেতসকলে সম্পূৰ্ণ জানে বেলেগ মানুহ বেলেগ অন্যথা মানুহে একো নাজানে তেখেতসকলে সঁচাকে কিয় ৰাজনীতিক নতুন গঠন কৰিবলৈ হৈছে মাননীয় অঞ্জলি বাইদেউৰ নেতৃত্বত যে নতুন ৰাজনীতি দল গঠন কৰিছে কি কাৰণত গঠন কৰিব লগা হৈছে 2-3জন মানুহে ভালকে জানে এজন হ'ল বিশ্বজিৎ দৈমাৰী ছাৰ এজন হ'ল প্ৰমোদ বড়ো ছাৰ এজন হ'ল আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিবিলাক এই সভাপতি আছে সেক্ৰেটাৰী প্ৰেচিডেণ্ট তেখেতসকলে জানে তেখেতসকলৰ বাহিৰে কোনোৱে নাজানে কি কাৰণত নতুন ৰাজনীতি দল গঠন কৰিব লগা হৈছে তেখেতসকলৰ ওচৰত যায় সুধিলে সম্পূৰ্ণ গম পাব কি কাৰণত নতুন ৰাজনীতি দল গঠন কৰিব লগা হৈছে এতিয়া চাওক জেলত থকা আৰু এই জংঘলত থকা আৰু কাৰাগাৰত থকা কি পাৰ্থক্য হ'ল না NDB বিলাকৰ জীৱন তেখেতসকলে আন্দোলন কৰিছিল জাতিৰ কাৰণে জংঘলত থাকি এতিয়া জীৱনৰ কাৰণে জেলত থাকি যুঁজিব লগা হৈছে এতিয়া পাৰ্থক্য আপোনালোকে কওক জেলত থকা আৰু জংঘলত থকা কি পাৰ্থক্য থাকে আসাম গভৰ্ণমেণ্টে এনেকা কৰিব নালাগিছিল বিটিআৰ গভৰ্ণমেণ্ট এনেকা কৰিব নালাগিছিল এতিয়াতো মন্ত্ৰী হ'ল MP হ'ল MLA হ'ল মিনিষ্টাৰ হ'ল ওলানো ৰঞ্জনৰ কথা কওক NDBৰ কথা দিল্লীত কওক ৰঞ্জনৰ কথা NDBৰ কথা ষ্টেটত কওক ষ্টেটত মিনিষ্টাৰ আছে MLA আছে দিল্লীত ক'বৰ কাৰণে MP আছে 2জন আছে না নাই এতিয়া MP হ'ব নোৱাৰিলেতো দায় হলা হয় MLA হ'ব নোৱাৰিলেতো দায় হলা হয় আৰু মিনিষ্টাৰ হ'ব নোৱাৰিলেতো দায় হলা হয় হয় না নহয় এতিয়া সম্পূৰ্ণ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া CM হ'ল বিটিআৰৰ মুৰব্বী হ'ল এতিয়া কৰক এক্সিটিভবিলাক কৈ আছে আমাক মানে একে সময়ত চোৱা নাই ৰুলিং পাৰ্টিয়ে ইয়াৰ কাৰণে আমি এনেকা হ'ব লগা বাধ্য হৈ গ'ল বুলি কৈছে কোনে কৈছে এক্সিটিভবিলাক বেয়া পাই আছে আমাক একে সময়তে ইউপিএফএল চৰকাৰে চোৱা নাই বুলি কৈ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে কাৰণটো কি তেখেতসকলে সংগ্ৰাম কৰি আছে তেখেতসকলে সুপ্ৰিম চেক্ৰিফাইচ কৰাটো সকলোৱে জানে তেখেতসকলে টকা পইচা নিজৰ সম্পত্তি বিচৰা নাই সবচে নাম্বাৰ 1 যেটো কাৰাগাৰত এতিয়ালৈকে আবদ্ধ হৈ আছে তেখেতক মুকুলি আকাশৰ তলত আনক বাকি একো নালাগে বুলি কৈ আছে না কোৱা নাই কৈ আছে একোতো নালাগে কি লাগে সবেই দেখোন কাম কৰি আছে তেখেতসকলৰ যেটো নাম্বাৰ 1 পইণ্ট জেলত থকা গোটেই কেডাৰ্ছ বিলাকক ৰঞ্জন দৈমাৰীৰ লগত পুলে আনিলে তেখেতসকলৰ সম্পূৰ্ণ হ'ব আৰু এক্সগ্ৰেছিয়া হওক কোনবা মাৰ্টিয়াৰ ফেমিলিৰ হওক টকা পইচাটো এইটো সেকেন্ডাৰী কথা এইবিলাকতো পোৱা নাই এইবিলাকৰ কাৰণে নিশ্চয় এই নতুন পাৰ্টি নিশ্চয় গঠন কৰিব লগা হৈছে বুলি লাষ্ট এটা কোৱেশ্চন কৰিব বিচাৰো ৰাইজসকলে কৈ আছে যদি এনেকা কৰি থাকে আমাৰ ব্ৰিটিছৰ যিখিনি ভোট পাব লাগে ভোটটো ছিঙি যাব লাষ্টত বিজেপিয়ে ৰাজা হ'ব বুলি কৈ আছে বিজেপিয়ে চিটখন ল'ব ইউপিএফএল নাথাকিব বিপিএও নাথাকিব বুলি কৈছে এইটো কি কয় আপুনি আমি তেনেকুৱা অনুভৱ কৰা নাই আমি চাওক বিজেপি ইউপিএফএল লগত আছে আপোনালোকে চাওক এই ওদালগুৰিৰ যেটো MLA সেগমেন্ট বিজেপিৰ মন্ত্ৰী MLA MP মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰ ওদালগুৰিত আহিছে কেম্পেইন কৰিছে ওদালগুৰি গোবিন্দ বসুমতাৰী ডাঙৰীয়া সমষ্টি কোনে জিকিছে আমি জিকিছ না জিকা নাই আমি জিকিছো কোকৰাঝাৰৰ লোকসভাত ইমান ডাঙৰ বিশাল ভয়ংকৰ ইমান ডেঞ্জাৰ কেম্পিং হ'ল লৰেন্স ইছলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইট হেণ্ড তথাপি জিকিব পৰা নাই MLA সেগমেন্টত তাৰে আমি অনুভৱ নকৰো আমি দুৰ্বল নাই যিমান যি আহিলেও আমি জিকিম কোনোবা যদি ষড়যন্ত্ৰ কৰিলেও